নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। উত্তৰ অসম আৰু উজনি অসমৰ 5 দিনীয়া ভ্ৰমণসূচীত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিশ্বনাথ চাৰিআলিৰ বামগাঁৱত এক মডেল অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। আগন্তুক 3 বছৰৰ ভিতৰত নতুনকৈ 10,000 নতুন অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। 6 আৰু 7 জানুৱাৰীত পিতৃ-মাতৃৰ সৈতে সময় কটাবৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব অতিৰিক্ত নৈমিত্তিক ছুটি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চমকপ্ৰদ ঘোষণা। 6 আৰু 7 বৃহস্পতি আৰু শুক্ৰবাৰ আৰু 8 আৰু 9 শনি আৰু ৰবিবাৰ। তাৰমানে বৃহস্পতি শুক্ৰবাৰটো আমি ছুটি দিম, শনি আৰু ৰবিবাৰটো স্বাভাৱিকভাৱে ছুটি। 4 দিন হ'ল। এতিয়া 4 দিন যিসকলে ছুটি ল'ব তেওঁলোকে প্ৰথম তেওঁলোকৰ ওপৰলা অফিচাৰক এপ্লিকেশ্যন দিব যে মোৰ দেউতা মাৰ লগত থাকিবৰ কাৰণে, শহুৰ শাহুৰৰ লগত থাকিবৰ কাৰণে মোক এই ছুটিটো মঞ্জুৰি কৰক। এইটো অট'মেটিক ছুটি নহ'ব, ছুটিটো খুজিলেহে পাব। অৱশ্যে চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ লগত কটোৱা সময়ৰ ফটো জমা দিলেহে ছুটি মঞ্জুৰ হ'ব চৰকাৰী কৰ্মচাৰীৰ। আনহাতে অহা বৰ্ষৰ পৰা পিতৃ-মাতৃক লগ কৰিবলৈ ছুটি লাভ কৰাৰ লগতে পিতৃ-মাতৃক তীৰ্থ ভ্ৰমণ কৰোৱাবলৈও চৰকাৰী আঁচনিৰ যোগেদি পুঁজি যোগান ধৰা হ'ব। ছুটি দিয়াৰ পিছত ঘূৰি আহি দেউতাক মাকৰ সৈতে যে মই কোনোবা ধৰ্মীয় স্থানত গৈছিলোঁ বা মই ঘৰতে দেউতা মাৰ লগত আছিলোঁ, সেই ফটোখন আনি ওপৰলা অফিচাৰক জমা দিব লাগিব। আৰু তাৰ লগত আমাৰ এটা পৰ্টেল মুকলি হ'ব, সেই পৰ্টেলত সেই ফটোকেইখন তেওঁলোকে আপলোড কৰি দিব যাতে অসমৰ ৰাইজেও চাব পাৰে। যিসকলে ফটো আনি নিদিয়ে তেওঁলোকৰ এই 2 দিন কেজুৱেল লিভৰ লগত কাটি যাব। 5 দিনীয়া কাৰ্যসূচীৰে উত্তৰ অসম আৰু উজনি অসমলৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই ভ্ৰমণৰ সময়তেই বিশ্বনাথ চাৰিআলিত মহিলাসকলক মাইক্ৰ'ফাইনেন্সৰ চেক বিতৰণ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ক'লে কোনোবা অফিচাৰে চাহ খাবলৈ পইচা বিচাৰিলে নিদিব, ওলোটাই চৰকাৰী বিষয়াক ক'ব চাহ খুৱাবলৈ। পইচা বিচাৰিলেই ফেচবুকত মোলৈ চিঠি লিখিব। আপোনালোকক মই অনুৰোধ কৰিম 1 টকাও চেকখন লওঁতে কাকো নিদিব। কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা টকা খোজে আপোনালোকে যেনে তেনে মোক জনাব, ফেচবুকতে দিব, য'তে দিব, আপোনালোকে যেনে তেনে মোক জনাব। কোনেও যাতে 1 টকাও ল'ব নোৱাৰে, বিনা পইচাত চেক দিব লাগিব। আৰু আজিকালি অসমত নতুন নিয়ম, কৰবাত যদি ডিচি অফিচত গ'ল, SP অফিচত গ'ল, তেওঁলোকে টকা খোজে, উল্টাই ক'ব মুখ্যমন্ত্ৰীয়ে কৈছে আপোনাৰ পৰাহে তামোলখন খাব কৈছে ছাৰ, আমি দিয়াত নাই আৰু তামোল। এই দিন গ'ল আৰু আমি পইচা পাতি দিয়াত নাই। কাম যদি নহয় নালাগে, কেনেকে কাম কৰাম আমি কৰাই নাই। পইচা দিছা নাই, উল্টাই খামহে অফিচাৰ বিলাকৰ পৰা। বুজি পালেনে? ডিচি তাত গ'লে চাহ খাব খুজিলে ক'ব ছাৰ আজি আপোনাৰ পৰাহে চাহকাপ খাম বুলি ভাবিছো বুলি উল্টাই কৈ দিব। মুখ্যমন্ত্ৰীয়ে ক'লে এতিয়াৰে পৰা জাতিগত প্ৰমাণ পত্ৰ নিবলৈও চৰকাৰী কাৰ্যালয়লৈ আহিব নালাগে, ওলোটাই চৰকাৰী কৰ্মচাৰীহে যাব গাঁৱলৈ। কোনো অফিচতে ক'তো পইচা দিয়া নিয়ম নাই। পেঞ্চনৰ কাৰণেও দিব নালাগে, কাষ্ট চাৰ্টিফিকেটৰ কাৰণেও দিব নালাগে। এতিয়া আমি নতুনকৈ নিয়ম কৰিছো, ফেব্ৰুৱাৰী মাহত আমাৰ অফিচাৰ বিলাক গাঁৱে গাঁৱে যাব, কাষ্ট চাৰ্টিফিকেট যিমান ল'ৰাক লাগে স্কুলত বহি বহি তাতে চহী মাৰি দি থৈ আহিব। কোনো ডিচি অফিচত আহিব নালাগে। দেওবাৰে পুৱাই গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় বিশ্বনাথ চাৰিআলিত। বিশ্বনাথ চাৰিআলিৰ বামগাঁৱত নতুনকৈ নিৰ্মাণ কৰা অসমৰ ভিতৰতেই প্ৰথম মডেল অংগনবাড়ী কেন্দ্ৰটো মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰে। অনুষ্ঠানত উপস্থিত হৈ কণ কণ ছাত্ৰ ছাত্ৰীৰ সৈতে ঢোল বজাইও আনন্দ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খালি বস্তু কেইটা নেহেৰাবি, ঠিকছে খেল খেলি থাক। 3,000 এই বছৰ অংগনবাড়ী কেন্দ্ৰ পৰিৱৰ্তন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছিলোঁ। অসমৰ ভিতৰতে প্ৰথম বিশ্বনাথ সমষ্টিত আজি এই নতুনকৈ নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰটো আমি শুভ উদ্বোধন কৰিলোঁ। কিছুদিনৰ ভিতৰত অন্তত অহা 2 বছৰ 3 বছৰৰ ভিতৰত আমি 10,000 নতুন অংগনবাড়ী কেন্দ্ৰ বনাব পাৰিম। আৰু লাহে লাহে অন্তত 10 বছৰৰ ভিতৰতো যদি গোটেই 65,000 পৰিৱৰ্তন হৈ যায়
আমাৰ অংগনবাদী কেন্দ্ৰবিলাকৰ পৰিৱেশটো বদলি হৈ যাব। এই কাৰ্যসূচীতেই অহা 1 ফেব্ৰুৱাৰীত মাইক্ৰ'ফাইনেন্সৰ ঋণৰ সাহায্য লাভ কৰিবৰ বাবে মহিলাসকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। বিশ্বনাথ চাৰিআলিৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। সমগ্ৰ দেশতে বিখ্যাত অসমৰ কৰিমগঞ্জত জন্ম লোৱা এগৰাকী বিশিষ্ট ব্যক্তি, যিগৰাকী এতিয়া জন্মস্থান কৰিমগঞ্জতে এলাগী হৈ পৰিছে। বিভিন্ন ৰাজনৈতিক কাৰণ আৰু বৰ্তমান স্থানীয় নেতৃত্বৰ হেমাহিৰ বাবে নিজ জিলাতে এতিয়া অখ্যাত হৈ থাকিল এইগৰাকী বিখ্যাত লোক। তেওঁ আছিল ভাৰতৰ এগৰাকী শিক্ষামন্ত্ৰী। 1968 চনত তেওঁৰ কাৰ্যকালত ভাৰতত নতুনকৈ শিক্ষা নীতি প্ৰৱৰ্তন কৰা হৈছিল। কোন এইগৰাকী বিশেষ ব্যক্তি, কিয় পুনৰ চৰ্চালৈ আহিছে তেওঁ? চাওঁ আহক আমাৰ এই বিশেষ ৰিপৰ্ট। ডক্টৰ ত্ৰিগুণা সেন দেশৰ একালৰ এজন বিখ্যাত লোক, অসমৰ প্ৰথমগৰাকী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী, যি দেশৰ শিক্ষামন্ত্ৰী থকা কালছোৱাত 1968 চনত দেশত নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰিছিল। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য তথা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰো উপাচাৰ্যৰ পদ অলংকৃত কৰা ডক্টৰ ত্ৰিগুণা সেন এতিয়া যেন পাহৰণিৰ গৰ্ভত। আনটো বাদেই জন্মস্থান বৰ্তমান কৰিমগঞ্জতো যেন এলাগী হৈ পৰিছে শিক্ষাবিদ ৰাজনীতিকগৰাকী। অসাধাৰণ ব্যক্তিত্ব ত্ৰিগুণা সেনৰ এয়া হৈছে জন্মস্থান। এয়া অবিভক্ত ভাৰতৰ চিলেট অঞ্চলত আছিল। 1905 চনত তেওঁৰ জন্ম হৈছিল আৰু পৰৱৰ্তীত যেতিয়া ভাৰত বিভক্ত হয় তেতিয়া কৰিমগঞ্জ জিলাৰ এয়া বৰ্তমানে মাইজগ্ৰাম। মাত্ৰ 16 বছৰ বয়সতে তেওঁ ভাৰতৰ স্বাধীনতা যুঁজত ভাগ লোৱা। ডক্টৰ ত্ৰিগুণা সেন বেংগল টেকনিকেল ইনষ্টিটিউটৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক। 1932 চনতে জাৰ্মানীত গৈ ডক্টৰেট উপাধি লাভ কৰিছিল। আৰু পৰৱৰ্তীত তেওঁ ৰাজ্যসভাৰ সদস্য হয়। 1965 চনত তেওঁক পদ্ম বিভূষণেৰে বিভূষিত কৰা হয়। 1968 চনত তেওঁ প্ৰথমবাৰৰ বাবে তেওঁ ভাৰতৰ শিক্ষামন্ত্ৰী বনোৱা হয়। তেওঁ 1965 চনত পদ্মভূষণৰ সন্মান লাভ কৰা ডক্টৰ ত্ৰিগুণা সেন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ অনুমোদনত 1968 চনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ লগতে পেট্ৰলিয়াম, ৰসায়ন, মাইন্স তথা মিনাৰেল মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰে। অসমৰ নামৰূপৰ সাৰ কাৰখানা, বঙাইগাঁও তেল শোধনাগাৰ স্থাপনতো অগ্ৰণী ভূমিকা পালন কৰিছিল ডক্টৰ ত্ৰিগুণা সেনে। 1971 চনৰ বাংলাদেশ মুক্তি যুঁজৰ পাছত ডক্টৰ ত্ৰিগুণা সেনে ৰাজনৈতিক কাৰণত প্ৰায় 10 বছৰ ধৰি আত্মগোপন কৰি আছিল, যাৰ কাৰণ আজিও বহুতাৰে বাবে অজ্ঞাত। আমি এটা বস্তুই বিচাৰি আছোঁ যে যাতে তেওঁ 1974ৰ পৰা 75ৰ পৰাই 84লৈকে নিৰুদ্দেশ আছিলে। তেওঁ কিয় নিৰুদ্দেশ আছিলে সেইটোই জানিব খোজোঁ চৰকাৰৰ গুৰিত। বৰ্তমান পুনৰ চৰ্চা লাভ কৰিছে ডক্টৰ ত্ৰিগুণা সেনৰ নামে। তাৰ আঁৰত চৰকাৰৰ এক সিদ্ধান্ত। বিভিন্ন সময়ত দেশৰ বিভিন্ন সন্মানীয় পদত দায়িত্ব পালন কৰাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তত থকাৰ ফলত তথা জমিদাৰী প্ৰথা বিলীনৰ সময়ত ভাৰত চৰকাৰে কৰিমগঞ্জৰ মাইজগ্ৰামত থকা তেওঁৰ জমিদাৰী মাটিখিনি চৰকাৰী মাটি হিচাপে অধিগ্ৰহণ কৰিছিল। বৰ্তমানে সেই স্থানত উদ্যোগ বিভাগে এখন ফুড পাৰ্ক তথা ইণ্টিগ্ৰেটেড কোল্ড ষ্টৰেজ স্থাপনৰ উদ্যোগ লৈছে। চৰকাৰে এক অভিলাষী আঁচনি হাতত লৈছে যদিও মাটিৰ প্ৰকৃত অধিকাৰী ত্ৰিগুণা সেনৰ পৰিয়াল আৰু গুণমুগ্ধৰ ইচ্ছা সেই স্থানত তেওঁৰ নামত কোনো শিক্ষা প্ৰতিষ্ঠান বা চিকিৎসালয় স্থাপন কৰা হওক। এতিয়া আমি আগবাঢ়ি ক'বলৈ বাধ্য হৈছে এটা কাৰণতেই, য'ত নেকি মাননীয় মুখ্যমন্ত্ৰীয়ে গম পোৱাৰ পিছত তাত আমি ভাবোঁ যে তেওঁ আগভাগ লৈ তাত এটা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বা তেওঁৰ নামত এটা শিক্ষা অনুষ্ঠান বনাব, যিটো তেওঁ এজন শিক্ষাবিদ হৈ থাকি ভাল পায়। সেইটো কোৱা তেওঁ লাষ্ট স্পীচতো আছে। এতিয়া দেশৰ এই মহান ব্যক্তিগৰাকীৰ স্মৃতি কিদৰে ৰক্ষা কৰা হয় সেয়া নিৰ্ভৰ কৰিব চৰকাৰৰ সদিচ্ছাৰ ওপৰত। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18ৰ অভিযানলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সঁহাৰি ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছনৰ চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে অসমতে প্ৰত্যাশীসকলৰ কাৰণে পৰিৱেশ গঢ়িবলৈ পদক্ষেপ গ্ৰহণ কৰিব অসম চৰকাৰে। এই সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টে UPSC কনভাৰচেশ্যনছ লেটছ ক্ৰেক নৰ্থ ইষ্ট নামেৰে চলাইছিল মাহজোৰা অভিযান।
অসমৰ শিক্ষাৰ্থীৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱা পৰীক্ষাত নহয় আশাব্যঞ্জক ফলাফল। দেশৰ অন্যতম জটিল পৰীক্ষাটোৰ কাৰণে ৰাজ্যত নাই শৈক্ষিক পৰিৱেশ। শিক্ষাৰ্থীৰ মাজত নাই সজাগতা। সেয়ে ৰাজ্যত এই পৰীক্ষাৰ কাৰণে এক শৈক্ষিক পৰিৱেশ গঢ়িবলৈ নিউজ 18 অসম নৰ্থ ইষ্টে আৰম্ভ কৰিছিল এক মাহজোৰা আলোচনা। UPSC Conversations, Let's Crack North East শীৰ্ষক এই অভিযানত ভাগ লৈছিল বহুকেইজন IAS, IPS বিষয়া, শিক্ষাবিদ আৰু শিক্ষাৰ্থীয়ে। বছৰৰ পহিলা দিনটোতে নিউজ 18ৰ অভিযানলৈ সঁহাৰি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই দিশত অসম চৰকাৰে প্ৰণয়ন কৰিব নীতি ইতিমধ্যে হৈ গৈছে কেবিনেট সিদ্ধান্ত। UPSCৰ কাৰণে কিবা স্পেচিয়েল অহাকালি যেতিয়া কেবিনেট ব্ৰিফিঙত আপোনালোকে এই গোটেইখিনিৰ ওপৰত এটা সুন্দৰ ব্ৰিফিং এটা পাব, য'ত আমি আৰ্মি, পেৰামিলিটাৰী ফ'ৰ্চ, UPSC, বেংকৰ ৰিক্ৰুটমেণ্ট এই গোটেইখিনিৰ ওপৰতে আমি কেইটামান সিদ্ধান্ত লৈছোঁ আৰু গভৰ্ণমেণ্টে খুব এক্টিভলি চেষ্টা কৰিব খুজিছে যাতে আমি এই কামখিনি কৰিব পাৰোঁ। নিউজ 18ৰ এই বিশেষ আলোচনাত ভাগ লৈছিল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান GP সিং, NR অধীক্ষক শংকৰব্ৰত ৰায়মেধি, নগাঁৱৰ SP আনন্দ মিশ্ৰা, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱা বিষয়া লীনা শৰ্মা, ভাৰত চৰকাৰৰ যুটীয়া সচিব সোণমণি বৰা আদিয়ে লগতে অংশ লৈ বিভিন্ন প্ৰায়োগিক পৰামৰ্শ আগবঢ়াইছিল গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আদিৰ বহুকেইজন শিক্ষাবিদে। দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবুৱে অভিযানত অংশগ্ৰহণ কৰি বিভিন্ন পৰামৰ্শ দিয়াৰ লগতে অনুষ্ঠানটোৰ ভূয়সী প্ৰশংসা কৰিছিল। Your channel is doing a very, very extraordinary something which is need of the hour for the youth. I'm very glad. You must, through your channel, I must appreciate, or you are the only channel which has really taken out this very progressive idea of, catering for the youth's problem, which our people are very deprived of this elite civil service. You must keep it up, not only with me. Next time you must decide talk with some of your education minister, with some of your social NGOs, and some of like you, then we can have a very good brainstorming discussion so that society is made aware of that and chief minister can also be locked in. বহুজনে মতামত দিছিল চৰকাৰৰ নীতিগত হস্তক্ষেপ অবিহনে তেনে এক শৈক্ষিক পৰিৱেশ গঢ়া সম্ভৱ নহয়। এতিয়া চৰকাৰে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমীয়া জাতিটো ইতিমধ্যে বহু সৰু হৈ গ'ল। এতিয়া আৰু এই সৰু জাতিটোক সেবা আৰু CBSEৰ নামত ভাগ ভাগ কৰি সৰু কৰিব নোৱাৰি। বছৰৰ আৰম্ভণিতে এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমতো আজিৰ দিনত বেয়া কাম কৰা কাৰো সাহসে নাই। 8 মাহ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰে। এই 8 মাহত অসম সন্দৰ্ভত বাহিৰত ইমেজ বহু সলনি হৈছে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে নৱবৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক আৰু ভাগ ভাগ কৰিবলৈ দিয়া নহ'ব বুলি ঘোষণা কৰে। লক্ষ্য স্থিৰ আৰু মনোবল কঠোৰ, লগত অসীম সাহস আৰু ধৈৰ্য। নিজৰ 8মহীয়া চৰকাৰৰ সফলতাৰ বিষয়বোৰ উনুকিয়ালে বছৰৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জ্যেষ্ঠ সাংবাদিকসকলৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই স্পষ্ট কৰিলে সলনি হৈছে বাহিৰত অসমৰ ইমেজ। অসমত বেয়া কৰিবলৈ কোনেও সাহসেই নকৰে। অলপমান এতিয়া বাহিৰত গ'লে গম পাব দ্য ইমেজ অফ আছাম গভৰ্ণমেণ্ট ইজ চেঞ্জ। এতিয়াতো কোনো সাহসে নকৰে কাগজত লিখা কথাৰ বাদে কিবা এটা কৰিবৰ কাৰণে, কাৰণ শাস্তিটো কি আছে পুৰা লিখা আছে, অসমৰ মানুহৰ লগত যুঁজিলে কি কৰিব লাগিব। গতিকে সেইটোলৈ মই কোনো ভয়ে নাই খোৱা। জ্যেষ্ঠ সাংবাদিক বৰ্গৰে হোৱা বাৰ্তালাপত ওলাল সেবাত নে CBSE স্কুলত অসমীয়া অভিভাৱকে নিজৰ সন্তানক পঢ়ুৱাব। মুখ্যমন্ত্ৰীৰ পোনপটীয়া উত্তৰ, অভিভাৱকে নিজ ইচ্ছামতে সন্তানক পঢ়ুৱাব।
এখন সেবা থাকিলে, এখন CBSE থাকিলে, এতিয়া চইচ অফ এ গাৰ্জেন মই ক'ত যাওঁ? আমিতো গাৰ্জেনক কোৱা নাই যে কম্পালচৰিলি আপুনি CBSEত এডমিশ্যন দিয়ক। ইয়াত 3টা অপশ্যন আছে। আপোনাক মই ভাতৰ লগত এটা ভেজিটেৰিয়ানো দিম, নন ভেজিটেৰিয়ানো দিম, শাক পাচলিও দিম। কোনটো খাব আপুনি খাব। অসমীয়া ভাষা নিশেষ হৈ যাব নেকি? সমষ্টিয়ে সমষ্টিয়ে CBSE স্কুল চৰকাৰে স্থাপন কৰিলে। এই বিতৰ্কৰ উত্তৰত যুক্তি দিলে মুখ্যমন্ত্ৰীয়ে। ৰিক্সালা ঠেলালাৰ লৰাই নিজৰ পকেটৰ পইচা বাপেক মাকৰ কপালৰ ঘাম মাটিত পেলোৱা টকা দি ইংলিছ স্কুলত পঢ়ে। সেই দুখীয়া মানুহজনৰ লগত মই থিয় হ'ব নালাগিব নেকি? মোৰতো ফাৰ্ষ্ট অব্লিগেশ্যনটো দুখীয়া মানুহজনৰ প্ৰতি আছে। আমি সকলোৱে নিজৰ ল'ৰাবিলাকক ইংলিছ স্কুলত সোমোৱাই লৈছো। উই আৰ ইন এ কমফৰ্ট জোন। তাৰ পিছত মই কৈ আছো যে ৰিক্সালা ঠেলালা ল'ৰাৰ কাৰণে এখন অসমীয়া স্কুল পাতি দিম, তাতে যি নহওক তাতেই তেওঁ যাব লাগিব। সেইটোতো হ'ব নোৱাৰে। এই যুক্তি দাঙি ধৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ক'লে, অসমীয়া জাতিটো ইতিমধ্যেই বহু সৰু হৈ গ'ল। এতিয়া আৰু সেবা CBSEৰ নামত ভাগ ভাগ কৰিব নোৱাৰি। কাৰণ জাতিটো বহুত সৰু হৈ গ'ল। আই থিংক উই আৰ জাষ্ট 38-35% পিপুল নাও। ইয়াৰ মাজতো যদি আৰু এটা দুটা গ্ৰুপ কৰি পেলাব লাগে যে ই ইংলিছ মিডিয়ামত পঢ়া এটা গ্ৰুপ, অসমীয়া মিডিয়ামত পঢ়া এটা গ্ৰুপ, সেইবিলাকৰ মই ব্যক্তিগতভাৱে ভাবো যে মোৰ 5 বছৰৰ যিটো অসমক লৈ চিন্তা, সেই চিন্তাটোত এইবিলাকে স্থান নাই, যাতে আমি 5 বছৰ মূৰত খুব ষ্ট্ৰং জাতি এটা হ'ব পাৰো। 5 বছৰীয়া কাৰ্যকালত এখন শক্তিশালী অসম গঢ়াৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই কথা বছৰৰ আৰম্ভণিতেই স্পষ্ট কৰিলে তেওঁ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজি বঙাইগাঁও ডিমা হাছাৰ পিছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট মিটিং আলুপতিচৰ আৰু খানখোৱা চৰতো অনুষ্ঠিত কৰক। এই দাবী উত্থাপন কৰা সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰী আৰু বিজেপিক চোকা ভাষাৰে সমালোচনা কৰে। ধেমাজি বঙাইগাঁৱৰ পিছত এবাৰ ৰাজ্য চৰকাৰৰ কেবিনেট মিটিং অনুষ্ঠিত হ'ব পাহাৰীয়া জিলা ডিমা হাছাওত। পাহাৰ আৰু ভৈয়ামৰ কেবিনেট বৈঠকৰ পিছত আমোলাপট্টিচৰ আৰু খানখোৱা চৰতো কেবিনেট অনুষ্ঠিত কৰিবলৈ আহ্বান জনালে বৰপেটাৰ সাংসদ আব্দুল খালেকে। খালেকৰ মন্তব্য, আলুপট্টিচৰত কেবিনেট হ'লে জলজলি নদীটো দলং নিৰ্মাণ হ'ব। ঠায়ে ঠায়ে কেবিনেট পাতিছে, মই স্বাগতম জনাইছোঁ। শৰৎ সিংহ ডাঙৰীয়া গাঁৱতো কেবিনেট পাতিছিলে। বৰ্তমান চৰকাৰে বিভিন্ন জিলাত পাতিছে, উজনি অসমত পাতিছে, নামনি অসমত পাতিছে, পাহাৰতো পাতিছে। মই বিচাৰিম কেতিয়াবা আলুপট্টিচৰ বা খানখোৱা চৰতো কেবিনেট অনুষ্ঠিত হ'ব। তাৰ অঞ্চলৰ ৰাইজেও মুখ্যমন্ত্ৰী মন্ত্ৰীসকলক অন্ততঃ ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাব। আৰু সেই আপাহত আলুপট্টিচৰত হ'লে জলজুলিৰ ওপৰত এখন দলঙো হ'ব। গতিকে মই আশা কৰোঁ কেতিয়াবালৈ আলুপট্টিচৰ খানখোৱা চৰতো কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা সাংসদগৰাকীয়ে গৰুখুটি সন্দৰ্ভত ক'লে বিজেপিয়ে স্ববিৰোধী স্থিতি গ্ৰহণ কৰিছে। বিধানসভাৰ মজিয়াত গৰুখুটিত বিদেশী নাই বুলি উত্তৰ দিয়ে আৰু বাহিৰত কয় গৰুখুটিৰ লোকসকল ৰোহিংগীয়া। গৰুখুটিক লৈ বিগত 21 বছৰে হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি আহিছে বুলি গুৰুতৰ অভিযোগ তোলে সাংসদ আব্দুল খালেকে। বিধানসভাৰ মজিয়াত চৰকাৰে কৈছে গৰুখুটিত কোনো বিদেশী নাগৰিক। আকৌ এই বিবৃতিত তেওঁলোকক ৰোহিংগীয়া বুলি কৈছে। বিধানসভাত এটা কথা, বাহিৰত এটা কথা, সংসদত এটা কথা, বাহিৰত এটা কথা। এই মনোভাৱ পৰিত্যাগ কৰিবলৈ মই বিজেপিক আহ্বান জনাইছোঁ। যদি ৰোহিংগীয়াই অসমত ক'ৰবাত বেদখল কৰিছে, মই শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনাইছোঁ। আৰু সেই শ্বেতপত্ৰ বিধানসভা বা সংসদৰ মজিয়াত সাহস থাকিলে দাখিল কৰক যে অসমৰ ক'ত ক'ত ৰোহিংগীয়াই বেদখল কৰিছে। সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত বিজেপিয়ে কৈছিল এই এজাহাৰৰ আঁৰত আছে আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ। তাৰো প্ৰত্যুত্তৰ দিলে সাংসদ আব্দুল খালেকে। খালেকে ক'লে বিজেপিয়ে দেশক যিমান ভাল পায় তাতকৈ তেওঁ বেছি ভাল পায়। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ হয় নেকি বুলিও প্ৰশ্ন কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। নিয়মমতে দাখিল কৰা এটা এজাহাৰ কেনেকৈ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ হ'ব পাৰে সেই কথা
স্পষ্ট কৰিবলৈ মই শাসক দলক প্ৰত্যাহ্বান জনাইছোঁ। যদি কোনো আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ হৈছে তাক প্ৰতিহত কৰাটো কাৰ দায়িত্ব? কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব, ৰাজ্য চৰকাৰৰ দায়িত্ব। বিজেপিতকৈ মই কম ৰাষ্ট্ৰবাদী নহয়, ভাৰতক মই ভাল পাওঁ। লগতে আব্দুল খালেকৰ বিজেপিক কটাক্ষ, আলি জিন্নাৰ আদৰ্শৰে আগবাঢ়িছে বিজেপি। লালকৃষ্ণ আদৱানীয়ে ইতিমধ্যে জিন্নাক প্ৰশংসা কৰি থৈছে, সেয়ে তেনে দলৰ নেতাৰ বাকযুদ্ধক ভূক্ষেপ নকৰে আব্দুল খালেকে। বিপুল বৰ্মন ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খোদ পৰিবহণ বিভাগৰ একাংশ বাহনতেই কৰা হোৱা নাই বীমা। শুনিবলৈ আচু হোৱা লাগিব পাৰে, কিন্তু এই তথ্য এতিয়া ফাদিল হৈছে এম পৰিবহণ এপছৰ যোগেদি। বীমা অবিহনে ৰাজপথত পৰিবহণ বিভাগৰ বাহন চলাটোৱে এতিয়া যেন প্ৰতিপন্ন কৰিছে বেজৰ নাকতেই লাগিছে খৰ। বেজৰ নাকত খৰ। পৰিবহণ বিভাগৰ অধিকাংশ বাহনত নাই বীমা। বীমা অবিহনে চলাচল চন্দ্ৰমোহন পৰিবহণ বিভাগৰ বাহন। খোদ এম পৰিবহণ এপছৰ যোগেদিয়ে প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। প্ৰথমে মন কৰক এইখন বাহন। বাহনখনৰ নম্বৰ AS01EY0035। ইণ্টাৰচেপ্টৰ স্পীড লিমিট বাহনখনত নাই কোনো বীমা। বীমা অবিহনে ৰাজপথত চলিছে পৰিবহণ বিভাগৰ এইখন বাহন। এয়া মাথো এখন বাহনৰ উদাহৰণ। ৰাজ্যত এনে বহু হাজাৰ বাহন আছে য'ত বিগত দিনসমূহত নহল কোনো পঞ্জীয়ন বীমা। পৰিবহণ বিভাগে যিসমূহ বাহন ব্যৱহাৰ কৰে, চৰকাৰী বাহন, সেই বাহনৰ অধিকাংশ বাহনৰে নাই বীমা। অৰ্থাৎ অন্যান্য যিসমূহ পত্ৰ, আবেদন পত্ৰ থাকিব লাগে, প্ৰমাণ পত্ৰ থাকিব লাগে, সেই পত্ৰসমূহত সুৰুঙা ৰখা হয়। সেয়া হৈ পৰিছে ডাঙৰ বিষয়, কাৰণ আমি এই মুহূৰ্তত আমাৰ হাতত তথ্য যি পৰিছে যে শেহতীয়াকৈ স্পীড লিমিট আৰু ইণ্টাৰচেপ্টৰ বাহনৰূপে ব্যৱহাৰ কৰা যিসমূহ পৰিবহণ বিভাগৰ বাহন আছে, সেই বাহনৰ অধিকাংশ বাহনতে নাই কোনো ধৰণৰ বীমা নাই, আৰু অৰ্থাৎ বীমা পলিচি অবিহনে সেইসমূহ বাহন এই মুহূৰ্তত ৰাজপথত চলি আছে। পিছে এয়া কিদৰে সম্ভৱ? যদি ৰাজপথত চলাচল কৰা কোনো ব্যক্তিগত বাহনৰ বীমা নাথাকে, তেন্তে বাহনৰ গৰাকীৰ বিৰুদ্ধে জৰিমনা বিহা হয়। তেতিয়াহ'লে চৰকাৰী বাহনৰ ক্ষেত্ৰত এই নীতি কেনেকৈ পৃথক হ'ব? যদি সাধাৰণ জনতাৰ বাহনত বীমা নথকাটো অপৰাধ, তেন্তে একেই অপৰাধত অপৰাধী নহ'ব নেকি পৰিবহণ বিভাগৰ বাহন তথা বিভাগীয় আমোলা মন্ত্ৰী? নে ব্যক্তিগত আৰু চৰকাৰী বাহনৰ বাবে পৃথক পৃথক নীতি? কেমেৰা পাৰ্চন প্ৰভাত সিং আৰু অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।